নেৰানেপেৰা বৰষুণৰ বাবে ভয়াৱহভাৱে বৃদ্ধি হৈছে সোৱণশিৰি আৰু ৰঙা নদীৰ জলপৃষ্ঠ 13 বছৰৰ ৰেকৰ্ড ভংগ কৰি বৃদ্ধি পাইছে সোৱণশিৰিৰ জলস্তৰ সোমবাৰে পুৱাৰ ভাগত 5 বজাৰ পৰা সোৱণশিৰিৰ বৃহৎ বান্ধেৰে প্ৰতি ছেকেণ্ডত পাৰ হৈছে 16,000 ঘনমিটাৰ পানী ৰঙা নদী বান্ধৰ দুখন গেটেৰে এৰি দিয়া হৈছে পানী বিপথিমা অতিক্ৰম কৰিছে জলপৃষ্ঠই সতৰ্ক কৰি দিয়া হৈছে নৈপৰীয়াৰ ৰাইজক পানী এৰাৰ বাৰ্তা প্ৰেৰণৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছাত্ৰ সন্থাই আগতীয়া সতৰ্কতাৰ বাবে এছডিআৰএফ বাহিনী সাজু ৰাখিবলৈ দাবী গোগামুখ আছৰ সোৱণশিৰিৰ শেহতীয়া পৰিৱেশ পৰিস্থিতি সন্দৰ্ভত চাওঁ আহক আমাৰ লখিমপুৰৰ সাংবাদিক গুগুল হাজৰিকাৰ এক ৰিপৰ্ট 13 বছৰৰ ৰেকৰ্ড ভংগ কৰিছে সোৱণশিৰি পানীয়ে এইবাৰ সোৱণশিৰি নদীয়ে 2011 চনত যিমান পৰিমাণৰ পানী আহিছিল তাতকৈ সৰ্বোচ্চ পৰিমাণৰ পানী নদীখনেদি বৈ অহা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ৰেকৰ্ড ভংগ কৰিছে সোৱণশিৰি নদীয়ে আজিৰ দিনটোত প্ৰতি মুহূৰ্তত প্ৰতি ছেকেণ্ডত 16,000 ঘনমিটাৰ পানী সোৱণশিৰি নদীয়েদি বৈ আহিছে আৰু বিগত সময়ছোৱাত এই পানী বৈ অহাৰ নজিৰ নাছিল আৰু প্ৰথমবাৰৰ পৰা এনে পৰিঘটনা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ এয়া সোৱণশিৰি ঘাগৰ ঘুনাহতী ঘাট আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে ইপাৰ সিপাৰ দুকুল উপচাই নদী বৈ আছে পানী বাঢ়ি আছে প্ৰতি মুহূৰ্তত পানী বাঢ়ি আছে ন কেই বজাৰ পৰা পানীটো দেখিছা তোমালোকে পানী আপোনাৰ ৰাতিপুৱাৰ পৰা বাঢ়ি আছে আগতে ইমান পানী হয়নে ইয়াততো ইমান নহয় আগতে ইমান পানী নহয় বাৰু প্ৰথমবাৰ হৈছে ন আজি এটা ৰেকৰ্ড পাইছোঁ যে 13 বছৰৰ পাছতহে আজি আটাইতকৈ ডাঙৰ পানী হৈছে মানুহৰ ঘৰ দুৱাৰ কিমান ডুবি আছে মানুহৰ ঘৰ দুৱাৰ বহুত ডুবি আছে সেইফালে গোটেই মানুহৰ ঘৰ দুৱাৰ থাকিব পৰা নাই ইয়ালৈ আহিছে সেইফালে আমাৰ বহুত ডুবি আছে তোমালোকে এয়া নদীত কাঠ ধৰিছে ন নদীত কাঠ ধৰিছোঁ আমি দেখুৱাইছোঁ পানী অহাৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বান্ধেদি প্ৰতি ছেকেণ্ডত 16,000 ঘনমিটাৰ পানী বৈ আহিছে আৰু সেই বান্ধৰ পানীয়ে কেনেধৰণে এই কাঠৰ কুণ্ডাসমূহ কঢ়িয়াই লৈ আহিছে সেই দৃশ্যও দেখুৱাইছোঁ আগতে এনেধৰণৰ দৃশ্য পাবলৈ নাছিল এয়া প্ৰথমবাৰৰ বাবে আমি সেই দৃশ্য দেখুৱাইছোঁ দৰ্শকসকলক কাৰণ সোৱণশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু এই বৃদ্ধি হোৱা জলপৃষ্ঠই সকলোকে চিন্তাত পেলোৱা পৰিলক্ষিত হৈছে সেয়া আমি নদীৰ বুকুত দেখুৱাইছোঁ ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডা উটি ভাঙি আহিছে আৰু 17,000 কিউবিক মিটাৰ পানী দুপৰীয়া 10 বজাত হৈছিল আৰু তাৰ পাছত অলপ পানী কমাৰ পাছত কিছু পৰিমাণে পানী কমি আহিছে এই আজি যি এটা ৰেকৰ্ড পাইছোঁ 2011 চনত 15,000 কিউবিক মিটাৰ পানী আহিছিল আজি 16,000 তাৰ পাছত 17,000 হৈছে হয় আমাৰ ইয়াত এতিয়া বহুত ডাঙৰ পানী হৈছে আগতে বহুত বছৰ আগতে আমি সৰু থাকোঁতে আমি মানে এনেকুৱা ডাঙৰ পানী হৈছিলে আৰু এতিয়া এই বছৰ ইমান ডাঙৰ পানী দেখিছোঁ আৰু এতিয়া চাওক গোটেই কাঠকুঠলি আহি গোটেই মানে পানীও ঘৰত খাব পোৱা পানীও নাই এনেকুৱা লেতেৰা পানী আহিছে চব দমকল চমকল চব মানে ডুব খাই গ'ল এতিয়া আমাৰ খোৱা পানী এই যে নদীৰ দলংখন বনাই আছিলে সিহঁতৰ সা সৰঞ্জামবিলাক চব গ'ল সিহঁতৰ অলপ মানে নতুন ৰাস্তাত উঠালেগৈ আৰু ঘৰ কিছুমান এতিয়া এই নদী মানে পথাৰৰ মাজতে চব ডুব খাই আছে আমি দেখুৱাইছোঁ ঘাগৰ ঘুনাহতী দলং যিখন বনাই আছিল সেই দলংখনৰ যিসমূহ সৰঞ্জামসমূহ তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ সেই সৰঞ্জামসমূহ পানীত ডুব যোৱা পৰিলক্ষিত হৈছে এয়া দেখুৱাইছোঁ কেনেধৰণে একোখনকৈ নাও নদীৰ বুকুত ডুব গৈ আছে আৰু কেনেধৰণৰ এটা সমস্যা হৈছে সেই দৃশ্য আমি দেখুৱাইছোঁ এয়া হ'ল সোৱণশিৰি নদী আৰু ইয়াৰ যিসকল লোক আছিল নদীৰ কাষত তেওঁলোকে ইয়াৰ বাসগৃহ ভাঙি তেওঁলোক নিৰাপদ স্থানলৈ গুচি যাবলগীয়া হৈছে তেওঁলোকে ইয়াৰ বাসগৃহসমূহ ভাঙি দিছে কাৰণ নদীৰ কাষত এনেধৰণে থকাটো এটা বিপদসংকুল কথা আৰু তেওঁলোক থাকিব নোৱাৰে মানুহবিলাকে ঘৰো ভাঙি নিছে নেকি ইয়াত এটা ঘৰ দেখিছিলোঁ ঘৰটো ভঙা ঘৰ চব ইয়াৰ পৰা ভাঙি এতিয়া স্কুলত কিছুমান আছেগৈ কিছুমান আকৌ বাম জেগাত মানে গৰু ছাগলীৰ লগতে চব মানে মানুহ আছে আৰু এতিয়া মানে বহুত এনেকুৱা অসুবিধা হৈছে মানে পানীৰ পৰা পানী এৰি দিছে মানে হেৰি পৰা বৰষুণৰ ফলত এই ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে নদীখনৰ ওপৰ অংশত অৰ্থাৎ সোৱণশিৰি উৎসস্থলীত ধাৰাসাৰ বৃষ্টিপাত হৈছে আপাৰ সোৱণশিৰিত বৃষ্টিপাত হৈছে আৰু তাৰ ফলত বুবুল হাজৰিকাৰ জৰিয়তে আমি আপোনালোকক দেখালোঁ কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আৰু প্ৰতি বৰ্ষৰ প্ৰতি বাৰিষাৰ দৰে এইবাৰো সোৱণশিৰি আৰু ৰঙা নদীয়ে বানৰ এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে উত্তৰ অসমত তাৰে কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ